দিছপুৰৰ বিধানসভাৰ নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈ গ্ৰুপিঙৰ সময়ত কংগ্ৰেছৰ যি ভূমিকা সেই ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সেই ক্ষেত্ৰত আপোনাৰ কেনেধৰণৰ মতামত? প্ৰদ্যুৎ বৰদলৈ গ্ৰুপিং সম্পৰ্কত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বক সমালোচনা কৰি কোৱা কথাটো মই আচলতে বিধানসভাৰ বিতৰ্ক বৰকৈ নাচাওঁ, কিন্তু কালি ক'ৰবাত মই এই কথাটো দেখা পালোঁ আৰু বিশেষকৈ প্ৰদ্যুৎ বৰদলৈৰ মুখত এই কথাখিনি শুনি মই ভাবিছোঁ যে আজি কিমান বছৰ বোধহয় 3টা দশক তেওঁ কংগ্ৰেছত আছিল আৰু অলপতে বিজেপিলৈ গৈছে। এতিয়া গ্ৰুপিং সন্দৰ্ভত তেওঁ যিটো কথা কৈছে যে 1946 চনৰ 16 মে'ত কেবিনেট মিছনে ভাৰতবৰ্ষত গ্ৰুপিঙৰ প্ৰস্তাৱ এটা দিছিল। 3টা গ্ৰুপত ভাৰতবৰ্ষৰ ৰাজ্যসমূহক ভাগ কৰি, আৰু সেইটো আছিলে যে আচলতে দেশ বিভাজন কৰাৰ বিপৰীতে সেইটো এটা প্ৰস্তাৱ আছিল কেবিনেট মিছনৰ, আৰু সেইটো হৈছিল যে গ্ৰুপিং তাত স্থানীয় চৰকাৰৰ ওপৰত গুৰুত্বটো বেছি থাকিব আৰু কেন্দ্ৰীয় চৰকাৰখনৰ ক্ষমতা ইমান বেছি নাথাকিব। কিন্তু গ্ৰুপিঙক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক হৈছে আৰু সেই সময়ত পাকিস্তানৰ গ্ৰুপিং চি গ্ৰুপত পাকিস্তানৰ লগত মানে এই মুছলিম প্ৰধান ৰাজ্যবোৰৰ লগত অসমকো লগ লগাই দিয়াৰ কথা ওলাইছিল। এটা কথা স্পষ্ট যে 16 মে'ত এই গ্ৰুপিঙৰ প্ৰস্তাৱটো দিয়া হৈছিল আৰু তাৰপিছতে অসমত এটা হোৱা লগা অৱস্থা হৈছিল আৰু ইনিচিয়েলি আৰম্ভণিতে কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে এই সন্দৰ্ভত তেওঁলোকে এটা সঠিক সিদ্ধান্ত তেওঁলোক নিজেই বিমূৰত আছিলে। কিন্তু তাৰপিছত যেতিয়া গোটেই পৰিৱেশটো স্পষ্ট হৈছিল, তেতিয়া 1946 চনৰ 10 জুলাইত বম্বেত এখন প্ৰেছ মিট এখন হৈছিল আৰু তাত সেই সময়ৰ কংগ্ৰেছৰ প্ৰেছিডেণ্ট জৱাহৰলাল নেহৰুৱে অতি স্পষ্ট ভাষাত এই গ্ৰুপিঙৰ কথাটো তেওঁ বিৰোধিতা কৰিছিলে আৰু অসমৰ ক্ষেত্ৰত তেওঁ এটা কথা কৈছিলে যে we shall under any circumstances we shall not tolerate it under any circumstances যে কোনো পধ্যে অসমক গ্ৰুপিং চি গ্ৰুপত সোমোৱা কথাটো আমি সমৰ্থন নকৰোঁ। আৰু ইতিমধ্যে সেই সময়ত কি হৈছিলে, দেশত এক উত্তাল পৰিস্থিতি, স্বাধীনতাৰ আগে সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। গান্ধীজী পশ্চিমবংগলৈ আহি গান্ধীজীয়ে তেতিয়াতো পশ্চিমবংগৰ প্ৰশ্নটো নাছিলে, গান্ধীজীয়ে তাত আহি নোৱাখালীত তেওঁ অনশন কৰি আছে সাম্প্ৰদায়িক সংঘৰ্ষ বন্ধ কৰিবৰ কাৰণে। আৰু তেতিয়া অসমত এই গ্ৰুপিং বিৰোধী অসমৰ সেই সময়ৰ কংগ্ৰেছ নেতা গোপীনাথ বৰদলৈৰ নেতৃত্বত গ্ৰুপিং বিৰোধী এটা আন্দোলন আৰম্ভ হৈছে। মনত ৰাখিব যে কথাটো হ'ল 16 মে'ত গ্ৰুপিং কেবিনেট মিছনে ঘোষণা কৰিছিল। তাৰপিছত 10 জুলাইত বম্বেত নেহৰুৱে প্ৰেছ কনফাৰেন্স কৰিছিল। মে', জুন, জুলাই, তাৰপিছত গান্ধী তেতিয়া য'ত আছিল, তেতিয়া 10 ডিচেম্বৰত গান্ধীৰ ওচৰলৈ গোপীনাথ বৰদলৈয়ে এখন চিঠি লিখি গান্ধীৰ ওচৰলৈ কাক পঠিয়াইছে? তেওঁ পঠিয়াইছে মহেন্দ্ৰ মোহন চৌধুৰী আৰু বিজয় চন্দ্ৰ ভাগৱতী।
এতিয়া প্ৰশ্নটো হৈছে যে তাৰ পিছত অসমত এই গ্ৰুপিঙৰ বিৰুদ্ধে যিটো আন্দোলন হ'ল সেই আন্দোলনৰ নেতৃত্ব কোনে দিছিল? সেই গ্ৰুপিঙৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দিছিল গোপীনাথ বৰদলৈ। তেওঁৰ লগত কোন আছিল? কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব। মহেন্দ্ৰ মোহন চৌধুৰী কোন? মহেন্দ্ৰ মোহন চৌধুৰী অসমৰ পিছত, বহুত পিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁ পাঞ্জাৱৰ গভৰ্ণৰ হৈছিল। বিজয় ভাগৱতী কোন? বিজয় ভাগৱতী এজন চিন্তাশীল ব্যক্তি। তেওঁ ভাৰত চৰকাৰৰ উপমন্ত্ৰী আছিল। আৰু গতিকে গ্ৰুপিংটোৰ সেই সময়ত কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে গ্ৰুপিঙৰ কথাটো প্ৰস্তাৱটো দিয়াৰ সময়ত দেশৰ পৰিস্থিতি কেনেকুৱা যে ইফালে জিন্নাই পাকিস্তান ডিমাণ্ড কৰি আছে, দেশ বিভাজনৰ প্ৰশ্ন এটা উঠি আছে। সেই সময়ত কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে এই কথাটো তেওঁলোকে ভালদৰে তাৰ হৃদয়ংগমী কৰিব পৰা নাছিলে আৰু সেইকাৰণে তেওঁলোকে প্ৰথমতে গ্ৰুপিং সম্পৰ্কত তেওঁলোকৰ এটা দুধুৰ মুধুৰ অৱস্থা এটা আছিল। কিন্তু মই তাকেই ক'লোঁ যে 16 মে'ত গ্ৰুপিঙৰ প্ৰস্তাৱ আহিছে আৰু মে', জুন, জুলাই, 10 জুলাইত জৱাহৰলাল নেহৰুৱে অতি স্পষ্ট ভাষাত গ্ৰুপিঙৰ বিৰোধিতা কৰিছে আৰু কৈছে যে কোনো পৰিস্থিতিতে অসমক চি গ্ৰুপত সোমোৱাটো আমি নিবিচাৰোঁ, হ'বলৈ নিদিওঁ। আৰু 10 ডিচেম্বৰ মাহত 1946 চনৰ ডিচেম্বৰ মাহত য'ত গান্ধী শ্ৰীৰামপুৰত তেওঁ কেম্প কৰি আছিলে সাম্প্ৰদায়িক সংঘৰ্ষ বন্ধ কৰিবৰ কাৰণে, তেতিয়া অসমৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী আৰু বিজয় চন্দ্ৰ ভাগৱতী গৈ গান্ধীক দেখা কৰিছে আৰু গান্ধীয়ে অতি স্পষ্ট ভাষাত তেওঁ গ্ৰুপিঙৰ বিৰোধিতা কৰিছে। গতিকে কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ সামান্য দুধুৰ মুধুৰৰ প্ৰশ্নটোক লৈ এতিয়া প্ৰদ্যুৎ বৰদলৈয়ে ইমান ডাঙৰ বক্তৃতা তাত দিবলৈ গৈছে। কিন্তু সেই সময়ত অসমত এতিয়া তেওঁ যিসকলৰ লগ লাগিছে তেওঁলোকৰ কিবা নাম গুণ আছিল নেকি তেতিয়া? এতিয়া তেওঁ যে এই যি ভাৰতীয় জনতা পাৰ্টীৰ লগত লগ লাগি তেওঁ এইবোৰ কথা ক'ব গৈছে সৌখিনলৈকে কংগ্ৰেছত থাকি, অসমত সেই সময়ত এই গ্ৰুপিং বিৰোধী আন্দোলনৰ নেতৃত্ব কোনে দিছিল? কংগ্ৰেছে দিয়া নাছিল জানো? আৰু তেওঁলোক কি কংগ্ৰেছৰ পৰা ওলাই আহিছিল নেকি? গোপীনাথ বৰদলৈ, বিশ্বনাথ মেধি, মহেন্দ্ৰ মোহন চৌধুৰী, বিজয় চন্দ্ৰ ভাগৱতী এইবোৰ। গতিকে আজি এই কথা প্ৰদ্যুৎ বৰদলৈৰ মুখত শোভা নাপায়। প্ৰদ্যুৎ বৰদলৈৰ মুখত এই কথা শোভা নাপায়। তেওঁ হিন্দু মুছলমানৰ কথাটো তেওঁ ক'বলৈ এতিয়া আৰম্ভ কৰিছে। কিন্তু তেওঁ নগাঁৱত তেওঁ কাৰ ভোট লৈ তেওঁ MP হৈছিলে? কাৰ ভোট লৈ তেওঁ ইমান দিন MP হৈ আছিলে তাত? আৰু কংগ্ৰেছত থাকোঁতে তেওঁ এই কথাবোৰ যদি এই ধৰণৰ কথা আছিল তেওঁ কিয় মুখ মেলা নাছিলে? গতিকে মই এটা কথা জানো যে প্ৰদ্যুৎ বৰদলৈ জনা মানুহ, কিন্তু প্ৰদ্যুৎ বৰদলৈৰ দুটা কথা আছে। এটা হৈছে কোনে কিমান বেছি জানে আৰু কোনে কিমান বেছি সাধু। সাধুতা আৰু জ্ঞান দুয়োটা একে বস্তু নহয়। গতিকে প্ৰদ্যুৎ বৰদলৈয়ে ভাল বক্তৃতা দিব পাৰে, বিভিন্ন বিষয়ৰ ওপৰত ক'ব পাৰে, কিন্তু প্ৰদ্যুৎ বৰদলৈৰ সাধুতা ক'ত আছে? এই তেওঁ যে MP হ'ল, তেওঁ যে লোকসভাৰ সাংসদ হ'ল, সেই সময়ছোৱাৰ পৰা এতিয়ালৈকে প্ৰদ্যুৎ বৰদলৈৰ আমি ভূমিকাটো কি দেখা পাইছোঁ? আৰু তেওঁ যেন ভিতৰে ভিতৰে ভাৰতীয় জনতা পাৰ্টীৰ যাবৰ কাৰণেহে তেওঁ মন মেলি আছিল। আৰু মীৰা বৰঠাকুৰে সুন্দৰকৈ দেখুৱাইছে যে তেওঁ আজিকে কিছুদিন আগতে, কেইমাহমান আগতে তেওঁ
কেইমাহ নে এমাহ নে ডেৰমাহ আগতে তেওঁ হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে কি কৈছিল। গতিকে মানুহ আমি সুবিধাবাদী মানুহ দেখা পাইছোঁ, কিন্তু সুবিধাবাদৰো এটা সীমা থকা উচিত। আৰু প্ৰদ্যুৎ বৰদলৈয়ে মই ভাবোঁ যে তেওঁ সেই সকলো সীমা তেওঁ অতিক্ৰম কৰি গৈছে। আৰু তেওঁৰ যিটো জ্ঞানৰ বাহাদুৰি, সেই বাহাদুৰিটো তেওঁৰ যে অসাধু যি তেওঁৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্ব এই জ্ঞানৰ বাহাদুৰিৰে তেওঁ ঢাকি ৰাখিব নোৱাৰে। কিয়নো এইটো একেবাৰে স্পষ্ট কথা হয়। চেণ্ট্ৰেল ৱৰ্কিং কমিটিৰ দুধুৰ-মুধুৰ আছিল, কিন্তু তাৰ পিছত গোপীনাথ বৰদলৈৰ নেতৃত্বত গোপীনাথ বৰদলৈ, মহেন্দ্ৰ মোহন চৌধুৰী, বিজয় ভগৱতী তেওঁলোকৰ নেতৃত্বত অসমে এই গ্ৰুপিঙৰ বিৰোধিতা কৰিছিল। নেহৰু ইয়াৰ লগত আছিল, গান্ধী ইয়াৰ লগত আছিল। পেটেলে প্ৰথমতে গোপীনাথ বৰদলৈৰ কথাত গুৰুত্ব দিয়া নাছিল, কিন্তু পিছলৈ চৰ্দাৰ পেটেলেও এই গ্ৰুপিং বিৰোধী যি আন্দোলন, সেই আন্দোলনক সমৰ্থন আগবঢ়াইছিল। গতিকে এতিয়া আজি 3 দশক কংগ্ৰেছত থাকি কালি নিজৰ সুবিধাৰ কাৰণে বিজেপিত জইন কৰা, বিজেপিলৈ যোৱা প্ৰদ্যুৎ বৰদলৈৰ এই ধৰণৰ ইতিহাস বিকৃত কৰিবৰ কাৰণে যি চেষ্টা কৰা আৰু এই ধৰণৰ তেওঁ বক্তৃতা দিয়াৰ মই ভাবোঁ যে কোনো অধিকাৰ নাই। আৰু তেওঁৰ অসাধু যি ব্যক্তিত্ব, ইণ্টিগ্ৰিটি নোহোৱা যি ব্যক্তিত্ব, সেইটোক তেওঁ নিজৰ বক্তৃতাৰ ফুলজাৰিৰে তেওঁ ঢাকি ৰাখিব নিবিচাৰাই ভাল। সেইখিনিয়ে মই